মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক মই মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি মই ক্লাছ 8ৰ বিজ্ঞান পাঠ্যপুথিৰ অধ্যায় 7 ঘৰখন পাঠটোৰ অনুশীলনীৰ প্ৰশ্নসমূহৰ উত্তৰসমূহ আলোচনা কৰিম। গতিকে তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাবা। অনুশীলনীৰ 1 নম্বৰত দিয়া আছে খালী ঠাই পূৰ কৰা। এ নম্বৰত দিয়া আছে পৰস্পৰ সংস্পৰ্শত থকা দুখন পৃষ্ঠৰ মাজৰ ডেছ ঘৰখনে বাধা দিয়ে। তোমালোকে খালী ঠাইত লিখিবা আপেক্ষিক গতিক। বি নম্বৰত দিয়া আছে পৃষ্ঠৰ ডেছৰ ওপৰত ঘৰখন নিৰ্ভৰশীল। তোমালোকে খালী ঠাইত লিখিবা মসৃণতাৰ মাত্ৰা। চি নম্বৰত দিয়া আছে ঘৰখনে ডেছ উৎপন্ন কৰে। তোমালোকে খালী ঠাইত লিখিবা তাপ। ডি নম্বৰত দিয়া আছে কেৰম বৰ্ডৰ ওপৰত পাউডাৰ ছটিয়ালে ঘৰখন ডেছ। তোমালোকে খালী ঠাইত লিখিবা হ্ৰাস হয়। ই নম্বৰত দিয়া আছে স্থিতি ঘৰখনতকৈ পিছল ঘৰখনৰ মান ডেছ। তোমালোকে খালী ঠাইত লিখিবা কম। টু নম্বৰত দিয়া আছে চাৰিজন ছাত্ৰক ঘূৰ্ণি স্থিতি আৰু পিছল ঘৰখন বলৰ মান অধক্ৰমত সজাবলৈ কোৱা হ'ল। তলত উত্তৰকেইটা উপস্থাপন কৰা হ'ল। কোনটো শুদ্ধ নিৰ্ণয় কৰা। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ গ স্থিতি পিছল ঘূৰ্ণি। তোমালোকে উত্তৰত লিখিবা স্থিতি পিছল ঘূৰ্ণি। থ্ৰী নম্বৰ প্ৰশ্নটো হৈছে ৰাবিয়াই তাইৰ পুতলা গাড়ীখন মাৰ্বলৰ শুকান মজিয়া মাৰ্বলৰ তিতা মজিয়াত পাৰি থোৱা বাতৰি কাকত আৰু টাৱেলৰ ওপৰেৰে চলাইছে। বিভিন্ন পৃষ্ঠত গাড়ীখনৰ ওপৰত ক্ৰিয়া কৰা ঘৰখন বলৰ মান ঊৰ্ধ্বক্ৰমত লিখিলে শুদ্ধ উত্তৰ হ'ব। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ ক মাৰ্বলৰ তিতা মজিয়া মাৰ্বলৰ শুকান মজিয়া বাতৰি কাকত আৰু টাৱেল। তোমালোকে উত্তৰত লিখিবা মাৰ্বলৰ তিতা মজিয়া মাৰ্বলৰ শুকান মজিয়া বাতৰি কাকত আৰু টাৱেল। ফ'ৰ নম্বৰ প্ৰশ্নটো হৈছে ধৰা হ'ল তোমাৰ লিখা ডেছখন কিছু পৰিমাণে হেলনীয়া। ইয়াৰ ওপৰত ৰখা কিতাপ এখন পিছলিবলৈ আৰম্ভ কৰিছে। কিতাপখনৰ ওপৰত প্ৰয়োগ হোৱা ঘৰ্ষণ বলৰ দিশ দেখুওৱা। তোমালোকে উত্তৰত লিখিবা কিতাপখনৰ ওপৰত প্ৰয়োগ হোৱা ঘৰ্ষণ বলৰ দিশ কিতাপখনৰ গতিৰ দিশৰ বিপৰীত হ'ব। 5 নম্বৰ প্ৰশ্নটো হৈছে দুৰ্ঘটনাবশতঃ মাৰ্বলৰ মজিয়াত তুমি এবাল্টি চাবোন পানী পেলালা। ইয়াৰ বাবে মজিয়াখনত খোজ কাঢ়িবলৈ সহজ হ'বনে টান হ'ব কাৰণ দৰ্শোৱা। তোমালোকে উত্তৰত লিখিবা ইয়াৰ বাবে মজিয়াখনত খোজ কাঢ়িবলৈ টান হ'ব কাৰণ চাবোনৰ তৰপৰ বাবে মজিয়াখন মসৃণ হ'ব। চাবোন পানীৰ আৱৰণে ঘৰ্ষণ বল হ্ৰাস কৰে আৰু ভৰিৰ খোজে ভালদৰে মজিয়াখনত খোপনি পুতিব নোৱাৰে আৰু ই মজিয়াখনত পিছলিবলৈ ধৰে। ছিক্স নম্বৰ প্ৰশ্নটো হৈছে খেলুৱৈসকলে গজাল থকা জোতা কিয় ব্যৱহাৰ কৰে ব্যাখ্যা কৰা। তোমালোকে উত্তৰত লিখিবা খেলুৱৈসকলে গজাল থকা জোতা ব্যৱহাৰ কৰে কাৰণ গজাল থকা জোতাই ঘৰ্ষণ বল বৃদ্ধি কৰে আৰু খেলুৱৈজনক মাটিত ভালদৰে খোপনি পোতাত সহায় কৰে। ইয়াৰ ফলত খেলুৱৈসকলে নিৰাপদে খেলিব আৰু দৌৰিব পাৰে। ছেভেন নম্বৰ প্ৰশ্নটো হৈছে ইকবালে পাতল বাকচ এটা আৰু সীমাই একেধৰণৰ কিন্তু গধুৰ বাকচ এটা একেখন মজিয়াৰে ঠেলিব লগা হৈছে। কোনে বেছি বল প্ৰয়োগ কৰিবলগীয়া হ'ব আৰু কিয়। তোমালোকে উত্তৰত লিখিবা সীমাই বেছি বল প্ৰয়োগ কৰিবলগীয়া হ'ব কাৰণ ঘৰ্ষণ বল আৰু ভৰ প্ৰত্যক্ষ সমানুপাতিক। গধুৰ বাকচে পাতল বাকচৰ তুলনাত মজিয়াখনৰ পৃষ্ঠত অধিক বল প্ৰয়োগ কৰিব আৰু সেয়ে ইয়াৰ ওপৰত বেছি বিপৰীত বল অৰ্থাৎ ঘৰ্ষণ বলে ক্ৰিয়া কৰিব। 8
8 নম্বৰ প্ৰশ্নটো হৈছে স্থিতি ঘৰখনতকৈ পিছল ঘৰখন কিয় কম ব্যাখ্যা কৰা। তোমালোকে উত্তৰত লিখিবা সংস্পৰ্শত থকা পৃষ্ঠ দুখনৰ অসমতাৰ বাবে ঘৰখন সৃষ্টি হয়। যেতিয়া বস্তু এটা পিছলিবলৈ ধৰে তেতিয়া ইয়াৰ পৃষ্ঠৰ স্পৰ্শ বিন্দুসমূহে মজিয়াৰ স্পৰ্শ বিন্দুসমূহৰ লগত সংলগ্ন হ'বলৈ পৰ্যাপ্ত সময় নাপায়। সেয়ে পিছল ঘৰখন স্থিতি ঘৰখনতকৈ কম। 9 নম্বৰ প্ৰশ্নটো হৈছে উদাহৰণৰ সৈতে দেখুওৱা যে ঘৰখন শত্ৰু আৰু মিত্ৰ দুয়োটাই। তোমালোকে উত্তৰত লিখিবা মিত্ৰ হিচাপে ঘৰখনৰ ফলত আমি খোজ কাঢ়িব পাৰোঁ। ঘৰখনৰ ফলত আমি কলম বা পেঞ্চিলেৰে লিখিব পাৰোঁ। ঘৰখনৰ বাবে আমি বেৰত গজাল মাৰিব পাৰোঁ। শত্ৰু হিচাপে ঘৰখনৰ বাবে টায়াৰ আৰু জোতাৰ তলি ক্ষয় যায়। ঘৰখনে মেচিনৰ বিভিন্ন অংশৰ মাজত তাপ সৃষ্টি কৰি মেচিনবোৰ নষ্ট কৰিব পাৰে। ঘৰখনে গতিক বাধা দিয়ে। তেৰ নম্বৰ প্ৰশ্নটো হৈছে তৰলত গতি কৰা বস্তুসমূহৰ কিয় বিশেষ আকৃতি থাকে ব্যাখ্যা কৰা। তোমালোকে উত্তৰত লিখিবা তৰল পদাৰ্থই ইয়াৰ মাজেৰে যোৱা সকলো বস্তুৰ ওপৰত ঘৰ্ষণ বল প্ৰয়োগ কৰে। বস্তুটোৰ আকৃতিৰ ওপৰত ঘৰ্ষণ বল নিৰ্ভৰশীল। বস্তুসমূহক বিশেষ আকৃতি দি সিহঁতৰ ওপৰত ক্ৰিয়াশীল ঘৰ্ষণক হ্ৰাস কৰিব পাৰি। গতিকে বস্তুটো তৰল পদাৰ্থৰ মাজেৰে সহজে যাব পাৰে।